হয় এটা অভিজাত স্থানত অনৈতিক কাৰ্যকলাপ হাতে লোতে ধৰা পৰিছে 11 গৰাকীকৈ যুৱক যুৱতী কোন দিশে আজিৰ যুৱ সমাজ যুৱ উশৃংখলতাৰ এই ছবিখন কিয় গুৱাহাটী মহানগৰীৰ এটা অভিজাত স্থান আৰু সেই অভিজাত স্থানতে দীৰ্ঘদিন ধৰি চলি আহিছে কিছু অনৈতিক কাৰ্যকলাপ যুৱক যুৱতীৰ এটা বিশৃংখল পৰিৱেশ আসলতে ক'ব নোৱাৰা কিছুমান কথা আৰু যি ক'ব নোৱাৰা কথাৰ বাবে ৰাইজ অতিষ্ঠ হৈ পৰিছিল অতিষ্ঠ হৈ ৰাইজে অৱশেষত খবৰ দিছিল আৰক্ষীক আৰু আৰক্ষীয়ে অভিযান চলাই হাতে লোতে ধৰা পেলালে 11 গৰাকী উশৃংখল অনৈতিক কাৰ্যকলাপত লিপ্ত থকা যুৱক যুৱতীক নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থইষ্টৰ ডিজিটেল লাইভলৈ মানুহেৰে বা বহুকেইটা পৰিয়ালেৰে গিজগিজাই থকা মহানগৰীৰ এটা অভিজাত স্থান গেমছ ভিলেজৰ ফ্লেটৰ বন্ধ কোঠাত কি চলি আহিছে গেমছ ভিলেজৰ ফ্লেটৰ বন্ধ কোঠাত যুৱ শৃংখলতাৰ সীমা চেৰাই যোৱা কাণ্ড কাৰখানা চলি আহিছে ৰাইজ অৱশেষত অতিষ্ঠ হৈ পৰিছে গেমছ ভিলেজৰ আৱাসীসকল অতিষ্ঠ হৈ পৰিছে প্ৰতিটো নিশাই এক অবৰ্ণনীয় কাণ্ড কাৰখানা তাত চলি আহিছে যাৰ কাৰণে নেকি সামাজিক পৰিৱেশ অতি চূড়ান্ত ৰূপত কলুষিত কৰি আহিছে এইসকল যুৱক যুৱতীয়ে এইসকল যুৱক যুৱতীৰ অনৈতিক কাৰ্যকলাপে সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছে আৰু প্ৰিয় দৰ্শক আমি অনিচ্ছা সত্ত্বেও এই খবৰ আপোনালোকৰ সন্মুখলৈ লৈ আহিছো কাৰণ এই ধৰণৰ যুৱ উশৃংখলতা যদি এতিয়াই ঠিক কৰা নহয় এতিয়াই যদি ইয়াৰ সমাধান সূত্ৰ উলিওৱা নহয় তেতিয়াহ'লে অনাগত দিনত আজিৰ ভৱিষ্যত প্ৰজন্মই ধ্বংসৰ গৰাহলৈ যে গতি কৰি আছে এফালে ড্ৰাগছ আনফালে বিভিন্ন ধৰণৰ অপকৰ্মত লিপ্ত আজিৰ যুৱ প্ৰজন্ম গতিকে তেনেস্থলত যদি অভিভাৱকসকল সচেতন নহয় এতিয়া যদি অভিভাৱকসকলে নিজৰ সন্তানৰ কাৰ্যকলাপৰ ওপৰত দৃষ্টি নাৰাখে তেতিয়াহ'লে অনাগত এটা বিপদজনক ভৱিষ্যতৰ মুখলৈ ঠেলি দিবলগীয়া হ'ব পাৰে আপোনাৰ বা মোৰ বা আনৰ সকলো সন্তানক গতিকে এনেকুৱা ধৰণৰ এটা পৰিস্থিতি এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু ৰাজধানী গুৱাহাটীত অপৰাধৰ ৰম্যভূমিত পৰিণত হোৱা ৰাজধানী গুৱাহাটীত এই ধৰণৰ কাৰ্যকলাপৰ বাবে এই অনৈতিক কাৰ্যকলাপৰ বাবে প্ৰেমৰ বিভিন্ন ধৰণৰ সম্পৰ্কৰ বাবে হত্যাকাণ্ড গানুম হিয়ৰি যোৱা কেইবাটাও হত্যাকাণ্ডৰ শেহতীয়াকৈ জোকাৰিছে গুৱাহাটীক কিন্তু তাৰ মাজতে এনে ধৰণৰ যুৱ শৃংখলতাৰ এই ছবি সময়ে সময়ে পোহৰলৈ আহি আছে ৰাজপথত হুৰাৰ ৰাগীত মাতাল হৈ যুৱক যুৱতীৰ তাণ্ডৱ লীলা হিয়া কোনো নতুন কথা নহয় আমি সকলোৰে কথা কোৱা নাই একাংশৰ কথা কৈছো একাংশ যুৱক যুৱতীৰ মানসিকতাক লৈ বহু ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হয় বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় যে গুৱাহাটীৰ বাহিৰৰ পৰা অহা গুৱাহাটীত কৰ্মসংস্থাপন বা পঢ়া শুনা কৰা একাংশ যুৱক যুৱতীৰ এনে ধৰণৰ কাৰ্যকলাপ শেহতীয়াকৈ বৃদ্ধি পাইছে এটা অভিযোগ আছে যে গুৱাহাটীৰ পৰা আহি এনে ধৰণৰ যুৱক যুৱতীয়ে গুৱাহাটী মহানগৰীত নিশা সকলো সীমা চেৰাই যায় যুৱ শৃংখলতাৰ সকলো সীমা চেৰাই যায় তেনে ধৰণৰ অভিযোগ আছে সেয়া এটা অন্য প্ৰসংগ কিন্তু আমি কালি নিশাৰ কিছু কথা আপোনালোকক জনাব বিচাৰিছো গেমছ ভিলেজত অসংযত অৱস্থাত ধৰা পৰিছে 11 গৰাকী যুৱক যুৱতী বশিষ্ঠ আৰক্ষীয়ে চলাইছিল অভিযান গেমছ ভিলেজৰ আৱাসীসকলে অভিযোগ উত্থাপন কৰিছিল বা অতিষ্ঠ হৈ আৰক্ষীক অৱগত কৰিছিল এই বিষয়টো আৰু অতিষ্ঠ আৱাসীসকলৰ অভিযোগৰ ভিত্তিত যোৱা নিশা বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাইছিল প্ৰতি নিশাৰ দৰে যোৱা নিশাও সেই বন্ধ কোঠাত সোমাই আছিল প্ৰায় 11 যুৱক যুৱতী আৱাসীসকলে ভাষা বিচাৰি পোৱা নাই কেনেদৰে এই কথাৰ বৰ্ণনা কৰিব তেনেকুৱা এটা পৰিৱেশ আপুনি কল্পনা কৰক 11 গৰাকী যুৱক যুৱতী এটা কোঠাত এটা আৱাসিক অঞ্চলত এই দুঃসাহস কেনেদৰে পালে কোনে দিলে এই দুঃসাহস এই ধৰণৰ উশৃংখলতা সীমা চেৰাই যোৱা উশৃংখলতা প্ৰদৰ্শন কৰিবলৈ এইসকল যুৱক যুৱতীয়ে আমি আপোনাক দৃশ্য দেখুৱাইছো এয়া হৈছে গেমছ ভিলেজৰ A15 ব্লকত এই কাণ্ড সংঘটিত হৈছে এয়া আজিৰ ঘটনা নহয় প্ৰতি নিশাই চলি থকা কিছু ঘটনা গেমছ ভিলেজৰ A15 ব্লকৰ 4 নম্বৰ ফ্ল্যাটটোত দীৰ্ঘদিন ধৰি এই অনৈতিক কাৰ্যকলাপ চলি অহাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছত অতিষ্ঠ প্ৰতিবেশী আৰক্ষীক অৱগত কৰে আৰক্ষীক দিয়া অভিযোগৰ ভিত্তিত বশিষ্ঠ আৰক্ষী অভিযান চলাই 11 গৰাকী যুৱক যুৱতীক হাতে লোতে ধৰাত পেলাবলৈ সক্ষম হয়
ভাষ্য আছে আমাৰ হাতত প্ৰতিবেশীৰ ভাষ্য গেমছ ভিলেজৰ A15 ব্লকৰ আৱাসীৰ ভাষ্য আছে আমি সেই ভাষ্য আগবঢ়াই লৈছো এবাৰ শুনক কি কয় তেওঁলোকে 12:36 মানত মোৰ ল'ৰা-ছোৱালী পৰীক্ষা আছে মই জাষ্ট ওৱানে পঢ়িব দিছোঁ এখন উবেৰ মাতিছে উবেৰ মাতে দুজনী ছোৱালী একদম মদ খাই মানে অৱস্থা নাই এজনী পৰি যাওঁ মানে 5টা না 4টা ল'ৰা তাইক ধৰি পেলাই ৰাখিছে আজি যদি মই ভাবিছোঁ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হ'ব পাৰে কোনো ডাঙৰ কথা নহয় কিন্তু যদি তেনেকুৱা হ'লে ল'ৰা এটা লগত হ'লেহেঁতেন ৰেছপনচিবিলিটি থৈ আহোঁ এনেকুৱা একো কাৰবাৰ দেখা নাই চব এবনৰ্মেল প্ৰায় মানে হৈ থাকে এনেকুৱা ঘটনা চিঞৰ বাখৰ মানে গালি গালাজ মানে যিটো মানে বৰ্ণনা কৰিবলৈ মই পাৰোঁ ল'ৰা প্ৰায় মানে সৰু সৰু ল'ৰা এইবিলাক আমি তিনিটা ৰুমত আছে ছোৱালী 4জনী আৰু ল'ৰা আছে প্ৰায় 9টামান হ'ব নেকি 8-9টামান ল'ৰা হ'ব চব ইয়াং ল'ৰা 12:36 মানত মোৰ ল'ৰা-ছোৱালী পৰীক্ষা আছে মই জাষ্ট ওৱানে পঢ়িব দিছোঁ এখন উবেৰ মাতিছে উবেৰ মাতে দুজনী ছোৱালী একদম মদ খাই মানে অৱস্থা নাই এজনী পৰি যাওঁ মানে 5টা না 4টা ল'ৰা তাইক ধৰি পেলাই ৰাখিছে আজি যদি মই ভাবিছোঁ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হ'ব পাৰে কোনো ডাঙৰ কথা নহয় কিন্তু যদি তেনেকুৱা হ'লে ল'ৰা এটা লগত হ'লেহেঁতেন ৰেছপনচিবিলিটি থৈ আহোঁ এনেকুৱা একো কাৰবাৰ দেখা নাই চব এবনৰ্মেল প্ৰায় মানে হৈ থাকে এনেকুৱা ঘটনা চিঞৰ বাখৰ মানে গালি গালাজ মানে যিটো মানে বৰ্ণনা কৰিবলৈ মই পাৰোঁ ল'ৰা প্ৰায় মানে সৰু সৰু ল'ৰা এইবিলাক আমি তিনিটা ৰুমত আছে ছোৱালী 4জনী আৰু ল'ৰা আছে প্ৰায় 9টামান হ'ব নেকি 8-9টামান ল'ৰা হ'ব চব আৰু সেয়া আছিল প্ৰতিবেশীসকলৰ ভাষ্য আচলতে তেওঁলোকৰো মুখৰ মাত হেৰাই গৈছে কি বুলি বৰ্ণনা দিব এই ঘটনাৰ কাৰণ প্ৰত্যেকটো পৰিয়ালৰে সন্তান আছে সামাজিক পৰিৱেশৰ কথা আছে এই সমগ্ৰ বিষয়টোৰ লগত আৰু এই সামাজিক পৰিৱেশ এনেদৰে কলুষিত কৰি আহিছে এইসকল তথাকথিত পশ্চিমীয়া সংস্কৃতিক আঁকোৱালি লোৱা একাংশ যুৱক যুৱতী আৰু এনেদৰে এতিয়া লাগ বান্ধ নোহোৱাকৈ কোনো ধৰণৰ লেকাম নোহোৱাকৈ এনেদৰে যেন গুৱাহাটী মহানগৰীত তেওঁলোকৰে সাম্ৰাজ্য এনেধৰণৰ এটা মনোভাৱ লৈ এনেধৰণৰ এটা মানসিকতা লৈ যি টি কাম যা তা কাম কৰিবলৈ লৈছে একাংশ যুৱক যুৱতী আৰু যাৰ বাবে সমগ্ৰ পৰিৱেশটোৱে বিপথে পৰিচালিত হৈছে বিনষ্ট হৈছে অপৰাধজনিত ঘটনা ধাৰাবাহিক ৰূপত বৃদ্ধি পাইছে এনে একাংশ উশৃংখল মানসিকতাৰ যুৱক যুৱতীৰ বাবে প্ৰেম ত্ৰিকোণীয়া প্ৰেম বিভিন্ন ধৰণৰ পৰকীয়া প্ৰেমৰ ঘটনা এতিয়া গুৱাহাটী মহানগৰীত বৃদ্ধি পাইছে আৰু যাৰ পৰিণতিত মহানগৰীৰ হোটেলে হত্যাকাণ্ডৰ দৰে ঘটনা সংঘটিত হৈছে এইবাৰ হোটেল বাদ দি খোদ এপাৰ্টমেণ্ট এটা আৱাসিক এপাৰ্টমেণ্টত এনেধৰণৰ কাৰ্যকলাপ আচলতে ক'বলৈ লাজ লগা আপোনালোকক দিবলৈ লাজ লগা এটা খবৰ কিন্তু তৎসত্ত্বেও আৰক্ষীয়ে এই ক্ষেত্ৰত আৰু অধিক কঠোৰ ভূমিকা গ্ৰহণ কৰিব লাগিব উশৃংখল যুৱক যুৱতীসকলক নাকি লগাবলৈ আৰু একে সময়তে অভিভাৱকসকল আপোনালোকৰ সন্তানে গুৱাহাটীত কি কৰি আছে সেই বিষয়ে খবৰ লওক যিসকলৰ সন্তান গুৱাহাটীত আছে আপোনালোকে আপোনালোকৰ সন্তানৰ গতিবিধিৰ ওপৰত নজৰ ৰাখক কাৰণ এয়াই হৈছে এক উচিত সময় যুৱ উশৃংখলতা যদি এতিয়াই এনেদৰে ৰোধ কৰিব নোৱাৰি সকলোৰে দায়িত্ব থাকে পুলিচ প্ৰশাসন অভিভাৱক সকলোৰে দায়িত্ব থাকে এখন সুস্থ সমাজ গঢ়াত গতিকে এতিয়াই অভিভাৱকসকলক কিছু সচেতন হওক আপোনাৰ সন্তান গুৱাহাটীত থকা ঘৰৰ পৰা বাহিৰত থকা সন্তানসকলে কি কৰি আছে নজৰ দিয়ক এই আহ্বান আচলতে আমাৰ নহয় সকলোৰে আহ্বান এয়া সময়ৰ আহ্বান ধন্যবাদ বিদায় জনাইছো লাইভৰ পৰা কিভাৱে এই বিষয়টোত জনাওক আপোনাৰ